সকলোৰে মনত ভুল ধাৰণালৈ গালি পাৰি থকা ছোৱালীজনীয়ে ঘটালে এক বিস্ফোৰক মন্তব্য আৰু তেওঁ মন্তব্যটো যে 100ৰ ভিতৰত 100% শুদ্ধ হেতু আপোনালোকে নুই কৰিব নোৱাৰে। সকলোকে স্বাগতম জনাইছো মোৰ আন এটি নতুন ভিডিঅ'ৰ মাজলে। আৰু এতিয়া আহি গল সেই ছোৱালীজনীৰ কথালৈ, যিজনী ছোৱালীয়ে নেকি এসময়ত জুবিন গাৰ্গৰ লগত অহনিশে গান গাইছিলে আৰু সেই ছোৱালীজনীয়ে আজিৰ পৰা এবছৰ দুবছৰ মান হৈ গল নেকি তেওঁ নিজে নিজে প্ৰগ্ৰাম কিছুমান কৰে আৰু তেতিয়া আমাৰ বহুত লোকে তেওঁক গালি পাৰিছিলে, ই এজনী আমুক ই আমুক তোকনো কেনেকৈ চিনি পালে, জুবিন গাৰ্গৰ কাৰণেহে চিনি পালে, কিন্তু জুবিন গাৰ্গৰ কাৰণে চিনি পালে হয় কথাটো নোহোৱা নহয়। আৰু সেই ছোৱালীজনীয়ে সেই সময়ত যেতিয়া অকলে গাইছিলে আমি নানানটা কথা কৈছিলো নহয়নে, ই এজনী আমুক এজনী তামুক তেনেকে কৈছিলো, কিন্তু আচল ৰহস্যটো ওলাই পৰিল আৰু তেওঁ এনেকুৱা এজনী সৎ সাহসী ছোৱালী, তেওঁ নিজে সেইখিনি কথা মিডিয়াৰ আগত কৈছেহি আৰু তেওঁক আপোনালোকে সকলোৱে চিনি পায়। জুবিনে মৰমতে মাতিছিলে তাইক কলি আৰু তাইৰ নাম হল সপ্তাদী বৰা। গতিকে সেই ছোৱালীজনীয়ে যিখিনি কথা কৈছিলে সেই কথাখিনি আমি যদি নহয় বুলি ভাবি লওঁ বা তেওঁহে ভুল বুলি ভাবি লওঁ সেইটো আমাৰ কিন্তু বহুত ভুল হ'ব। আৰু এই ছোৱালীজনীয়ে যিখিনি কথা কৈছে আটাইখিনি শুদ্ধ বুলিয়ে আহে, কিয় জানে মিডিয়াৰ আগত যি ধৰণে তাই স্পষ্টকৈ কথাখিনি একফালৰ পৰা কৈছে, যিসকলক কিন্তু জেৰা কৰি আছে হেৰিত যোৱা কি বুলি কয় পাহৰিয়া যাওঁ নহয় ছিংগাপুৰৰ লগত যিসকল মানে জড়িত আছে আপোনালোকক মই এইখিনিতে কওঁ, নাম ল'ব লাগিব নিশিতা গোস্বামী। তেওঁ কথাখিনি কওঁতে আৰু এজনী আছিলে কি আৰু এগৰাকী আছিলে যে কিবা লেপ 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 লেপকে কথা কয় আৰু তেওঁ বৰ্তমানো গান গাই আছিলে বাৰু, কিবা এটা প্ৰণামী বৰাই নে কিবা এটা বৰাই, কিন্তু তেওঁ কি লৈ পেলাই কেনেকৈ গান গাইছে নাজানো আৰু জিভাই দোল নাখায় দেখোন, তথাপিও বোলে তেওঁ গান গায়। কিন্তু এই সপ্তাদী বৰা তেনেকুৱা নাছিলে, তেওঁ কথাখিনি একদম স্পষ্ট আৰু এই দুগৰাকী কিন্তু যেন গাত দুখ আছে, আমি যেন কথাখিনি মানে খুব চালি জাৰি চাই চাইহে তেওঁলোকে মন্তব্য আগবঢ়াইছে, কিন্তু শতাদীপ দৰাই তেনেকে কৰা নাই, তেওঁ স্পষ্টভাৱে একফালৰ পৰা কৈ গৈছে। আৰু তেওঁৰ লগত কিখিনি ঘটনা হৈছিলে সেই ঘটনাখিনি জুবিন গাৰ্গে ইমানখিনি গম পোৱা নাছিলে, যেতিয়া ক'বলৈ বিচাৰিছিলে সেইটো কথা তেতিয়া সেই সিদ্ধাৰ্থ বোলা সেইটো দালালে তেওঁ কি কৰিছিলে মানা কৰিছিলে আৰু লগে লগে গৰিমা গাৰ্গক জনাই দিছিলে যে এই ক'বলৈ বিচাৰিছে, কিন্তু গৰিমা গাৰ্গে তেওঁক ক'লে যে এইখিনি কথা দাদাৰ আগত নকবা আৰু দাদাৰ বেমাৰ তুমি নকবা বুলি কোৱা কাৰণে তাই নকলে। কিন্তু জুবিন গাৰ্গেও তেওঁক ভুল ভাবিয়ে থাকিলে বা আমিও সকলো জনতাই তেওঁক ভুল ভাবিয়ে থাকিছিলো যে এইটো মিছা কথা, কিন্তু যেতিয়া জুবিন গাৰ্গে বোলে কথাটো গম পাইছে তেতিয়া তেওঁ মনত বহুত দুখ পাইছে। আন চাই তেওঁ খোৱা তেওঁলোকে যেতিয়া খাবলৈ যায় অকণ যদি বেছিকে খালে তাতো হেনো তেওঁ মানে গালি পাৰিছিলে যেন তেওঁ পকেটৰ পৰাহে টকাখিনি যাব, আৰু সেই টকাখিনি তেওঁ কি কৰিলে জুবিন গাৰ্গে কষ্ট কৰিলে আৰু তেওঁ ওপৰতে মানে দাদাগিৰি দেখাই পেলাই তেওঁ লাহ বিলাহ কটাইছে নহয় জানো, চাইকেল এখন লৈ আহিছে বুলি শতাব্দী বৰাই নিজে কৈছে। গতিকে চাওকচোন তেওঁ কিমান কাৰসাজি কৰি আছিলে, যিটো কথা নেকি জুবিন গাৰ্গক ক'ব লাগে সেই কথাটো জুবিন গাৰ্গক ক'বলৈ নিদি তেওঁ গৰিমা গাৰ্গক লগাইছে যে এইটো কথা এনেকুৱা, কিন্তু শতাব্দী বৰাক আকৌ ফোন কৰি পেলাই গৰিমা গাৰ্গে ক'বলৈ মানা কৰিছিলে। দেখিলে আপোনালোকে খেলখন, মই এইটো আকৌ বেলেগ ভাবি পেলাই মই সেইটো কথা কোৱা নাই। চাওক কিছুমান কথা যদি মুকলিকৈ স্পষ্টকৈ কৈ নিদিয়ে তেন্তে হ'লে সেই কথাখিনি তেওঁতো এতিয়া বাৰু কলি বুলি ক'লেও বেয়া নাপাওঁ বুলি কৈছে, যিয়ে নহওক কলিকে কথাটো কৈছো, তেওঁকতো আমি মানে ভুল ধাৰণা এটা লৈ আছিলো নহয় জানো, আপোনালোকে নিজে মনত পেলাওকচোন তেওঁক আমি কিমানখিনি কি কৈছিলো। গতিকে আমি নজনা নুশুনাকে কলিক আমি বহুতখিনি কথা ক'লো, কিন্তু কলিৰ পৰা এতিয়া আপোনালোকে বহুতখিনি কথা গম পালে কেনেকুৱা তেওঁলোকৰ মাজত মানে চক্ৰান্ত চলি আছিলে আৰু তেওঁ কেনেকুৱা ব্যৱহাৰ মানুহক কৰে। গতিকে শতাব্দী বৰাৰ যিখিনি কথা কৈছে আপোনালোকে হয়তো কিছুমানে শুনিছে কিছুমানে হয়তো নাই শুনা, বিশেষতে এইকেইদিনত ফেচবুকত অকল মানে জুবিনৰ এইখিনিয়ে চাই মানুহবিলাক একদম কিবা হৈ গৈছে নহয়নে বাৰু। আৰু আমাৰো একে সঁচা কথা ক'বলৈ গ'লে গা চা একদম বেয়া হৈ গৈছে, মোৰ লগতে আৰু বহুত কেইগৰাকী মহিলা আমাৰ টাইপৰে আৰু যিবিলাক মহিলা আছে মানে বেছিকৈ ছ'চিয়েল মিডিয়াত লাগি থাকে সেইবিলাক মহিলাৰ কি হৈছে একদম গা চা নষ্ট হৈ গৈছে। আৰু এইখিনিতে কওঁ কিছুমান কথা,
নিউজবিলাকত দেখিছোঁ কি এই গুৱাহাটী এয়াৰপৰ্ট পালে এই বোলে গুৱাহাটী ঘৰৰ পৰা এনেকুৱা হেৰি কৰিছে ঘেৰাও কৰিছে আমুক কৰিছে ভুচুক কৰিছে আৰু মামাই দেখোন কয় কি বোলে মোৰ লগত একো নাই মোৰ মেছেজ ভৰি আছে কিন্তু মই এইবিলাকৰ লগত মোৰ হেৰিয়ে নাই ভালে নাপায় আকৌ মামাৰ লগতে মামাৰ পৰিয়ালৰ লগতে কি ফটো চাব আৰু মাজতে যে এজনী ময়ূৰ বৰানে কি সেইজনী দেখিছিলে নহয় 2 নম্বৰী কৰি পেলাই কি হৈছিলে আৰু সেই তেওঁলোকেও নাজানে নকৰে বুলি কন্তে কি হৈছিলে সেই গৰাকীও কি হেৰি হৈছিলে নহয় জানো একদম মামাৰ ফেমিলিৰ লগত পুৰা ফটো আৰু এইজনক বোলে মামাই চিনিও নাপায় কথা বতৰাও নাপাতে কিন্তু একদম কি হাঁহি মিচিকিয়া ফটো গতিকে আপোনালোকে ভাবেনে বাৰু এইবিলাক দেখি শুনি ন্যায় পাব বুলি কিন্তু কি হয় নহয় নাজানো মুঠতে আমাক ৰাজনীতি নালাগে আমাক টকা পইচা নালাগে পূজাত আমাক বেলুন কিনিবলৈ পইচা নালাগে পূজাত আমাক খাবলৈ কাপোৰ কানি কিনিবলৈ আমাক 10,000 কে টকা নালাগে চাউল পাতি আমাক বিনামূলীয়া ফকতীয়া চাউল নালাগে কিন্তু আমাক অকল লাগে ন্যায় গতিকে আপোনালোকৰ মাজলৈ মই আৰু কেইটামান কথা ক'ব লাগিব এখিনিতে আপোনালোকৰ যদি যি সকলৰ মানে হেৰি কৰে দেই মোৰ তাত বাৰু বেয়া মানুহখিনিয়ে ভিডিঅ' চাই ভাল মানুহখিনিয়ে বাৰু নাচায় আৰু ভাল মানুহখিনিয়ে চাবলৈ আহিলে কি কৰে বেয়া কমেণ্ট কৰে আৰু সেই মহাপুৰুষসকলক মই কৈছোঁ মহাপুৰুষ এইসকলক মই কৈছোঁ তহঁতৰ যদি লাজ চৰম ভূ পাওঁ তেন্তে হ'লে তহঁতে মোৰ ভিডিঅ' নাচাবি মই তহঁতক কাণত ধৰি পেলাই কোৱাহি নাই যে মোৰ ভিডিঅ'টো তহঁতে চাবই লাগিব তহঁতৰ গাত কিয় লাগে মই কথা ক'লে তহঁতৰ গাত কি কাৰণে লাগে তাৰমানে তহঁত পোহনীয়া কুকুৰ পোহনীয়া শিয়াল সেইকাৰণে তহঁতৰ গাত লাগে নহয় জানো গতিকে এইখিনি আছিলে ভিডিঅ'টো আৰু আপোনালোকৰ মাজলে মই কলিয়ে কোৱা কথাখিনি কি ধৰণে ইমান সুন্দৰকৈ স্পষ্টকৈ কৈছে সিদ্ধাৰ্থ বোলা সেই শিয়ালটোৰ কথাখিনি আপোনালোকৰ মাজলে আগবঢ়াই দিলো চাই লওক সিদ্ধাৰ্থই বহুত অভদ্ৰ হয় আৰু আমি তেওঁৰ লগত মইতো কথাই নাপাতো বেছিকে তাৰ লগত কাৰণ কি কিবা ক'লে আমাক উল্টাই মানে অভদ্ৰামিকে উত্তৰটো দিব কাৰণ কি সেইখিনি শুনিব মন নাই কাৰণে আমি তাৰ হাতৰ লগত কথাই পতা নাছিলো যোনটো কথা পাতিব লাগে সেইটো পাতিছিলো আৰু সিহঁতেও আমাৰ লগত ডিষ্টেন্স মেইনটেইন কৰিছিলে আমিও সিহঁতৰ লগত ডিষ্টেন্স মেইনটেইন কৰি আছিলো কাৰণ আগতে এনেকুৱা সিচুৱেশ্যন বহুত হৈছে মানে কলকাতা এছ'চিয়েশ্যনক সুধিলেও গম পাব এজনী ছোৱালীক অকলে পাই পেলাই তেওঁলোকে গোটেই ৰাইজৰ আগত মোক যোনটো ব্যৱহাৰ কৰিলে সিহঁতে সেইখিনি কথা মই জুবিন দাক কৈ দিম বুলি কওঁতে সিহঁতে গৰিমাবক কৈছে যে গৰিমাবই মোক ফোন কৰিছে ফোন কৰি পেলাই কৈছে প্লিজ শতাব্দী এইবোৰ একো নকবা কাৰণ কি দাদাৰ ব্ৰেইনত স্পট আছে দাদাক বহুত কষ্টকে আমি ভাল কৰি আনিছো এইবোৰ কথা ক'লে দাদা পগলা হৈ যাব আৰু ব্ৰেইন মূৰ চুৰ ক'ৰবাত মাৰি দিব অলৰেডি দাদা বহুত টেন্স হৈ আছে প্লিজ নকবা সেইকাৰণে আমি বহুত চিন্তা কৰি নাই কোৱা আৰু বেয়া ব্যৱহাৰৰ কথা বৌয়ে জানিছিলে বৌক কৈছিলোঁ বৌয়ে তেতিয়া কয় যে নহয় আচলতে তেওঁৰ মাতটোৱে তেনেকুৱা আৰু চবে সেনেকে ভাবি ল'লে মানে সি তেনেকুৱা তাৰ মাতটোৱে তেনেকুৱা মানে গতিকে আমি সেইটো কাৰণে এভইডে কৰিছিলোঁ আৰু জুবিনদাৰ তেওঁলোক হেৰি কৰি মেনেজাৰ হিচাপে জুবিনদাৰ শেষ মুহূৰ্তত টকাৰ অভাৱ হৈ গ'ল কিন্তু মেনেজাৰ হিচাপে কোটি আলাদিনৰ চাকিৰ দৰে হেৰি কৰিলে এই বিষয় চৰ্চা হৈ আছে সি প্ৰথমতে আহোঁতে সি আৰু মই প্ৰায় একে সময়তে সোমাইছো মই যেনিবা জুলাইত সোমাইছো সি এপ্ৰিলত সোমাইছে আৰু সি ৰেঞ্জাৰ চাইকেল এখন লৈ পেলাই আহিছিলে প্ৰথম এতিয়া সি প্ৰত্যেকটো ছিজনত সি এখন গাড়ী লয় ক'ৰ পৰা টকা পায় আৰু মই বহুত এটা কথা ডাঙৰ কথা গম পাইছো দাদাই এটা ছিজন কৰাৰ পিছত 3.5 কোটি নে 4 কোটি এনেকুৱা পইচা পাইছে মানে নাজানো মই একজেক্টলি মই নাজানো এমাউণ্টটো কিমান পাইছে মুঠতে দাদাৰ পইচাটো সি মাৰোৱাৰীক দি পেলাই সি সেইটো 10 দিনমানৰ কাৰণে ৰাখিব দিয়ে আৰু সেইটো পইচা সি আৰু মানে সেইটো পৰা পইচা লয় মানে 10 লাখকে সেনেকে মানে পইচা লয় সেইটো পৰা পইচা লয় চানকাহে দাদাৰ পৰা পইচা লৈ পেলাই গাড়ী কিনে প্ৰগ্ৰেমত দিয়ে আমাকে দিয়া গাড়ী আকৌ দাদাৰ পৰাই পইচা লয় মানে মাছৰ তলেদি মাছ ভাজে মই জনা তাৰ জিম এখনো আছে তাৰ হোটেলৰ কথা এতিয়া মই নাজানো কি শুনি আছো কিন্তু হোটেলৰ কথা শুনা মই চাকৰদাৰ পৰাহে গম পাইছিলোঁ ভিডিঅ'টোত কিন্তু দাদাৰ তাৰ জিম আছে তাৰ মাটি আছে তাৰ ফ্লেট আছে সি 2 জেগাত মাটি লৈছে ফ্লেট লৈছে 2টাকে আৰু সি কিমান কোটি টকা চাগে সি ৰাখি থৈছে সেইটো নাজানো কাৰণ কি দাদাই একো কথা গম পোৱা নাছিল তাক ইমানে অন্ধভাৱে বিশ্বাস কৰিলে আৰু আমিতো একো নাজানোৱে আমি তহঁতে একোৱেই নাজানো এনেকুৱা টাইপ কৰে তহঁতেতো আমাকতো বাটৰ লেতেৰা বস্তু নিচিনা বিহেভ কৰিছিলে আমাক কিবা এটা আমি যদি খাওঁ যদি বেছিকে সেইটোতো আমাক হস্তক্ষেপ কৰে তহঁতে যে ইমান খাইছ যে কিহৰ কাৰণে বোলে ইমান নাখাবি এবাৰ মোৰ মনত আছে 5-star হোটেলত আমি আছিলোঁ ইমানে গালি পাৰিলে আমি লাষ্টত গৈ পেলাই সবতকৈ কম পইচা ভাত দালি ভাজি যদি অৰ্ডাৰ কৰোঁ বহুত পইচা হৈ যায় জানে আপোনালোকে 5-star হোটেলত গতিকে আমি আটাইতকৈ কম এটা পিজ্জা আছিলে সেইটো খাইছিলোঁ দাদাক সেইটো সময়ত কৈছিলোঁ দাদাই কৈছে তহঁতে পাগল নেকি তহঁতে কেলে এনেকুৱা কৰিছ তহঁতে যি মন যায় তাকে অৰ্ডাৰ কৰ কাৰণ আমি জানো দাদাক ক'ব নোৱাৰো ভয় লাগে তাৰপিছত দাদাই খঙতে এগালমান বস্তু অৰ্ডাৰ কৰিছে যি মন যায় অৰ্ডাৰ কৰিছে যিমান ভাল বস্তু চব অৰ্ডাৰ কৰিছে 5জন আছে সেইটো সময়ত মোৰ এতিয়া নৰ্থ ইষ্ট ফেষ্টিভেললৈ গৈছিলোঁ দিল্লীলৈ মোৰ মনত আছে গতিকে এনেকুৱা কিছুমান ইনচিডেণ্ট আৰু মোৰতো এনেকুৱা চিটুৱেশ্যন হৈছে
এবাৰ মই সুইচাইড কৰিবলৈ লৈছিলোঁ মই এতিয়ালৈকে কপটো কোৱা নাই এইটো কথা মানে সিহঁতে এনেকুৱাকে মেণ্টেল টৰ্চাৰ সিহঁতে বুলি যে কৈছোঁ ইয়াতে কিন্তু অকল সিদ্ধাৰ্থ বুলি নহয় গোটেই মানে কেইজনমান মানুহৰ কথা ক'ব লাগিব এতিয়া সেইটো মোৰ পাৰ্চনেলি মোৰ কিবা এটা মোৰ লগত ইনচিডেণ্ট হৈছিলে সেইটো দাদাৰ লগত কোনো ৰিলেটেড নহয় কিন্তু সিহঁতে মোক সেইটো ব্লেকমেইল কৰি পেলাই মোক আহি পেলাই কৈছে তুমি দাদাক নোকোৱাকৈ তুমি গুচি যোৱা আমি বুক কৰি দিম আমি মিছা কথা কৈ দিবা তুমি যে দাদা মানে হেৰি তোমাৰ কিবা ফেমিলি প্ৰব্লেম আছিল বুলি কৈ দিয়া তুমি বেণ্ডটো এৰি দিয়া তেনেকৈ মোক বহুতবাৰ বেণ্ডৰ পৰা ওলাব চেষ্টা কৰিছে কিন্তু মই দাদাক আজিলৈকে এটা মই কৈছিলোঁ এতিয়া মই ওলাই যাম কিন্তু মই ওলাই যোৱাটো ডাঙৰ কথা নহয় কিন্তু মই দাদাক মিছা কথা কৈ কেতিয়াও নাযাওঁ মই দাদাক মিছা কথা আজিলৈকে কৈ পোৱা নাই মই নকওঁ মই সঁচা কথা কৈ যাম আৰু তেতিয়া সিহঁতে কৈছে দেখিছ কিমান চালো গতিকে এইটো তেনেকুৱা বহুত ইনচিডেণ্ট হৈছে মোৰ লগত গতিকে মই নিমাতে ইমান গান গাই আছিলোঁ একমাত্ৰ দাদাক ভাল পাওঁ কাৰণে আৰু দাদাই মোক বহুত ভাল পাইছিলে আপোনালোকেও জানা দাদাই মোক কলি বুলি মাতিছিলে মই ইমানেই বিচাৰি মোক কলি বুলিয়ে মাতক চবে এতিয়া মানে মোক সেইটো নামেই মোৰ ভাল লাগে এতিয়া আগতে দাদাক খং কৰিছিলোঁ দাদা প্লিজ কেলে নক'বচোন মোক মানুহে চিনিয়ে নাপাব নহ'লে কিন্তু নহয় এতিয়া মোৰ এইটো পৰিচয় হৈ গৈছে মোৰ নাম কলি মোক কলি বুলি মাতিলে মই ভাল পাম এতিয়া মোৰ শতাব্দীৰ পৰা মোৰ নাম ভাল নালাগে দেখিলে নিশ্চয় সেই শতাব্দী বৰাই কিখিনি কথা ক'লে আৰু আপোনালোকে কওকচোন দেখিছে সি কিমান অসভ্য কিমান গুণ্ডা আৰু এইখিনি আছিলে ভিডিঅ'টো আৰু সদৌ শেষত মই যদি কিবা নক'বলগীয়া কথা আপোনালোকক কৈছোঁ মনত যদি আঘাত দিছোঁ একদম ক্ষমা কৰিব দেই বাই বাই